কিমান উন্নয়ন কৰিব পাৰে এটা সমষ্টি তাৰে আমি নমুনা দেখাবলৈ উপস্থিত হৈছোঁ ওদালগুৰি জিলাৰ টংলা বিধানসভা সমষ্টিৰ এখন বিশেষ গাঁৱত। এই গাঁওখনতে হাজাৰ হাজাৰ লোক অহা যোৱা কৰে এই বাঁহৰ সাঁকোদি নিজৰ গাঁঠিৰ ধন খৰচ কৰি এনেধৰণে তেওঁলোকে এই বাঁহৰ দলংটি নিৰ্মাণ কৰি তেওঁলোকৰ যাতায়াতৰ সুব্যৱস্থা কৰিছে। বিভিন্ন জনপ্ৰতিনিধি আহিছে গৈছে, কিন্তু এই ৰাইজৰ দুৰ্দশা চাবৰ কাৰণে তেওঁলোকৰ কিন্তু সঁহাৰি নাই। তেওঁলোকে কেৱল মাত্ৰ ভোটৰ আশাত এই গাঁওখনলৈ আহে, ভোট বিচাৰি আহে, কিন্তু ৰাইজৰ দুৰ্দশা কেন্দ্ৰত তেওঁলোকৰ কিন্তু পাহৰি গৈছে। মোৰ লগত আছে গাঁওবাসী, মই গাঁওবাসীৰ পৰা কিছু কথা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। আপোনালোকে এনেধৰণে কিমান দিন ধৰি ইয়াতে অহা যোৱা কৰি আছে বাঁহৰ সাঁকোৰে? কিমান দিন নহয় আৰু বছৰ হ'ল, ধৰক 50 বছৰ হৈ গ'ল বুলি কৈছোঁ। তাৰপিছত দলংখন হোৱা নাই। আমাৰ বেমাৰ আজাৰ হ'লে একদম ঠেলাত কৰি দাঙি এনেকৈ আনিব লাগে। তাৰপিছত ল'ৰা ছোৱালী আহোঁতে অসুবিধা হয়, বাৰিষা হ'লে পানী ভৰ্তি হৈ দলং ভাঙি লৈ যায়। আমাৰ এতিয়া যিবিলাক মন্ত্ৰী MLA আছে তেওঁলোকে আহে কয় হ'ব বুলি পেলাই, প্ৰত্যেক বছৰে আহে ইলেকশ্যনৰ আগত আহি কয় হ'ব বুলি। এতিয়া আকৌ যে ইলেকশ্যন ভাঙাৰ পিছতে আৰু খবৰ খাতি নলয়। এতিয়া সেনেকৈ এতিয়া বাৰিষা দিন আহি আছে, আকৌ আমাৰ ৰাইজে গোটেই মিলি কিনে পইচা উঠাই দলংখন দিব লাগে, বাঁহ দিব লাগে। 5-6 দিন এনেকুৱা খৰচ হয়, গোটেইখিনি গাঁৱৰ ৰাইজে হেৰি কৰে মিলি কেনে খৰচ কৰি দলংখন দিয়া হয়। এইকাৰণে তাৰমানে তেওঁলোকলৈ অনুৰোধ যাতে এই বছৰ আমাৰ দলংখন কৰি দিয়ে আৰু তেওঁলোকৰ কাৰণে এইখিনিয়ে আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ। নিৰ্বাচন আহিল, এইবাৰ নিৰ্বাচন ভোট বিচাৰিতো জনপ্ৰতিনিধিবিলাক আহিব আপোনালোকৰ গাঁৱত, প্ৰত্যেক বছৰে আহে, ঠিক তেনেধৰণে আহিব, এইবাৰ আহিব, কি কৰিব এইবাৰ? আহিলে তেওঁলোকে ক'ব যে যেনেকৈ আমিও তেওঁলোকক ক'ম বাৰু, যদি আমাৰ দলংখন আগত কৰি দিয়ে আমিও ভোট দিম, নিদিয়া নহয়, ভোট দিবই লাগিব। গতিকে আমাৰ দলংখনৰ কথা ভাবিলে আগতে ভাল লাগিব আৰু গাঁৱৰ মানুহখিনি সেইখিনি আশা কৰি আছে আৰু তেওঁলোকৰ প্ৰতি। বহুত মানুহ পৰিছে, ভাঙি যায়, ভাঙি এই তলত পৰে, আকৌ উঠাব লাগে, সেনেকুৱা আৰু মেডিকেলত নিবলগীয়া হয়। দলংখনৰ কাৰণে বহুত অসুবিধা হৈছে। গতিকে তেওঁলোকে আমাৰ এই দুখখিনি যদি বুজি পায় আমাৰ দলংখন দিলে ভাল পাম আৰু সেইখিনি। কি ক'ব বাইদেউ, কিমান দিন ধৰি অহা যোৱা কৰি আছে আপোনালোকে? আমি সৰুৰ পৰা এতিয়া আমি দেখা পাত এনেকুৱা দলংখন বহুত ভাঙা চিঙা, অহা যোৱাত বহুত অসুবিধা, মানুহ বহুত পৰে। আমাৰ ল'ৰা ছোৱালীখিনি স্কুলত যোৱা অহা অসুবিধা হৈ আছে। আমাক দলংখন সোনকালে লাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। দাদা কি ক'ব, আপোনালোকৰ এনেধৰণে এক শিলান্যাসো কৰিছে MLA আহিলে, দুৰ্গা দাস বড়ো যি বিধায়ক আছে টংলা সমষ্টি বা পৰৱৰ্তী কলাগাঁও সমষ্টিত এতিয়া আহিল, কিন্তু এতিয়া আপোনালোকৰ এইটো হোৱাৰ কিমান দিন হ'ল? তথাপিতো যে কামটো হোৱা নাই, কিমান দিন শিলান্যাস হোৱা? আজি 1 বছৰ হ'ল কৰে। এতিয়ালৈ দলংখন হোৱা নাই। দলংখন আমাৰ বিশেষ দৰকাৰ। বেমাৰী আজাৰ নিবা স্কুলৰ ল'ৰা ছোৱালীবিলাক এইবিলাক অহা যোৱা কৰে, কিমান অসুবিধাত অহা যোৱা কৰে। সেইকাৰণে আমাৰ দলংখনে বিশেষ প্ৰয়োজন আছিলে। এতিয়া আৰু ইলেকশ্যন আহি আছে যিহেতুকে তেতিয়া আৰু ভোটটো দিবই লাগিব। কিন্তু কথা হ'ল কি দলংখন দিলে ভাল আছিলে। আপোনালোকে দলংখন হ'ব প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নহয়। এইবাৰো প্ৰতিশ্ৰুতিৰ এক ৰাজনীতি কৰিব আহি বিভিন্ন ৰাজনৈতিক দলসমূহ আহিব, আহি আপোনালোকক ক'ব দলংখন বনাই দিম, কিন্তু বনাই নিদিয়ে। এইবাৰো তাকে কৰিব। তাৰ প্ৰত্যুত্তৰত আপোনালোকে কি কৰিব? আমি এইবাৰ দলং দিলেহে ভোট দিম বুলি আমি সেইটো প্ৰতিশ্ৰুতি ল'ম আৰু এইবাৰ সেনেকুৱা এটা কম বুলি মনত ভাবি আছোঁ আৰু। কি ক'ব ককা, এনেধৰণে শিলান্যাস কৰি থৈ গৈছে আপোনালোকক? এই 18 বছৰ বয়সৰ পৰা এইবাৰ গৈ আৰু নৰিম ওচৰে, কাৰণ এই ওপৰ মাৰিলে আনি এই আহে আৰু এতিয়া দেখোন আমাৰ সমষ্টিত আছিল হেৰি দুৰ্গা দাস দুৰ্গা দাস কি বড়ো MLA আকৌ আহিল এই জগদীশ চৰকাৰে 10 বছৰমান চলাব লাগে। হ'ব দিয়ক বুলি কৈ তাৰপিছত হৈয়ে আছে আৰু এতিয়া হোৱা নাই। এতিয়া আৰু উপায় নাই বাবা। আৰু এতিয়া মুকুন্দ চৌধুৰী ইও মহাবিদ্যালয় তোমালোকৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ব বাইদেউ, আপোনালোকে এনেকৈ জমৰ যাতনা ভুগি আছে? আমি দলংখন হোৱাটো বিচাৰোঁ। আমাৰ ল'ৰা ছোৱালী গাঁৱৰবাসী বহুত কষ্ট হয়। ইয়াতে দলংখন দিওঁতে 1 সপ্তাহমান লাগে। আগতে বছৰত দিব লাগিছিলে, এতিয়া পাৰিলে 3 মাহত দিব লাগে। কত বাঁহ টানি আনি এই 20 ঘৰ মানুহে দিব লাগে, কিন্তু ইয়াতে 25-26 ঘৰ গাঁও অহা যোৱা কৰে। আৰু বেমাৰী আজাৰী নিয়াৰ অসুবিধা, স্কুলত যোৱা ছাত্ৰ ছাত্ৰীৰ অসুবিধা, বহুত অসুবিধাত ভুগি আছোঁ আমি এই মানুহখিনিয়ে। গতিকে তেওঁলোকে যেন আমাক সহায় কৰে, এইখিনি দলংখন দি আমি সহায় কৰে, সেই আৰু সহায় কৰাৰ বিনিময়ত আমি ভোট দিম। তেওঁলোকে যেতিয়া আমাক এই দলংখন দি সুখী কৰিব ৰাইজক,
তেতিয়া আমি ভোট দিম বুলি আশা কৰিছোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে ৰাইজৰ দুখ দুৰ্দশা। এই ৰাইজৰ দুৰ্দশা কেতিয়া শুনিব জনপ্ৰতিনিধিয়ে? কিমান আৰু প্ৰতিশ্ৰুতি দিব ৰাইজক? এনেধৰণে ভুৱা প্ৰতিশ্ৰুতি দি কেৱল মাত্ৰ ভোট আদায় কৰাৰ চেষ্টা জনপ্ৰতিনিধিসকল। মই ফাইজুল হুছেইন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।